আসসালামু আলাইকুম রহমতুল্লাহ। মোৰ মৰমৰ দৰ্শক বন্ধুসকল, কোনো এজন মুছলমান আন এজন মুছলমানক নোকচান কৰিলে কিমান গুনাহ হয়, ইয়াৰ ওপৰত এটা হাদিছ আপোনালোকৰ মাজত লৈ আহিছো। সিলসিলাতুস সহিহা এখন হাদিছ হয়, হাদিছৰ কিতাপ হয়। হাদিছ নম্বৰ হ'ল 119। হযৰতে আব্দুল্লাহ বিন মাসউদ রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে, তেওঁ কয় যে আল্লাহৰ নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে, কোনো মুছলমান আন এজন মুছলমান ভাইক গালি দিয়াটো ফিস্ক হয়, বেয়া হয়। আৰু কোনো মুছলমান আন এজন মুছলমান ভাইৰ লগত লড়াই কৰাটো কুফুৰ হয়। কোনো মুছলমান ভাইয়ে আন এজন মুছলমান ভাইৰ মাল দৌলত কাঢ়ি লোৱা এনেকুৱা হাৰাম, যেনেকুৱা কোনো মুছলমান ভাইক খুন কৰা, কাতল কৰি দিয়া হাৰাম হয়, এনেকুৱা হাৰাম হয়। ভাই বন্ধুসকল, এই গুনাহসমূহৰ পৰা আমাক বচাৰ তৌফিক দিয়ক। আৰু ভাই বন্ধুসকল, এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব। আপোনাৰ এটা শ্বেয়াৰে বহুত ভাইসকল এই গুনাহসমূহৰ পৰা বাচি যাব। আল্লাহ তাআলাই আমাক আমলৰ তৌফিক দিয়ক। আমিন।